Welcome to Study with Amat Mandal. আজি আমি আগবাঢ়িছোঁ জেনেৰেল নলেজৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ। আশা কৰিছোঁ আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আপোনালোকক সহায় কৰিব। যদি ভিডিঅ'টো ভাল পায় বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব, কমেণ্ট এণ্ড লাইকছ কৰিব। সো আগবাঢ়িছোঁ আজি আমাৰ প্ৰথম প্ৰশ্নলৈ। হু ইজ ন'ন এজ দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ বাৰ্ড বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, ভূপেন হাজৰিকা। Question number 2. Which dance form is a classical dance of Assam? অসমৰ ক্লাছিকেল ডান্স কোনটো হয়? অপশ্যন কেইটাৰ ভিতৰত গ নম্বৰটো আমাৰ শুদ্ধ হ'ব সত্ৰীয়া। Question number 3. Which of the following is the largest district in Assam by area? এৰিয়া হিচাপত আমাৰ অসমৰ ভিতৰত কোনটো জিলা আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, কাৰ্বি আংলং। Question number 4. What was the last battle between Ahom and the Mughal? আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ কি আছিল? এইটো আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ আছিল ইটাখুলিৰ যুদ্ধ। কিন্তু মই এটা আগত এটা কোৱেশ্চনত মই শৰাইঘাটৰ যুদ্ধ বুলি কৈছিলোঁ, কিন্তু সেইটোত শৰাইঘাটৰ যুদ্ধ কৰাৰ কাৰণ আছিল কি যে সেইটোত ইটাখুলিৰ যুদ্ধ অপশ্যনটো দিয়া না আছিল। ইটাখুলিৰ আগতে আমাৰ শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু লাষ্ট যেটো যুদ্ধ আছিল সেইটো আমাৰ ইটাখুলিৰ যুদ্ধ। তো ইয়াতে অপশ্যনটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ সি, অপশ্যন নম্বৰ সি। Question number 5. Which of the following is a key features of Assam Accord of 1985? প্ৰথমতে আমাৰ অসম চুক্তি কেতিয়া হৈছিল? 1985 চনত। আৰু এই অসম চুক্তিৰ মূল বৈশিষ্ট্য কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। কাজিৰঙা সুৰক্ষা, অসমীয়া সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা, তেল অন্বেষণ, চাহ উৎপাদন উন্নত কৰা। আমি যদি ইয়াতে লক্ষ্য কৰোঁ আমাৰ ইয়াতে খ নম্বৰটো শুদ্ধ উত্তৰ, অসমীয়া সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা। Question number 6. Where does the Brahmaputra river originate from? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা? আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ নদী চাইনাৰ তিব্বতৰ পৰা, আৰু যি হিমবাহৰ পৰা উৎপত্তি হয় তাক আংশী হিমবাহ বুলি কোৱা হয়, অৰ্থাৎ আংশী গ্লেচিয়াৰ বুলি কোৱা হয়। খ নম্বৰ হ'ব আমাৰ শুদ্ধ উত্তৰ, আংশী হিমবাহ। Question number 7. What is the name of the longest bridge over river in Assam? অসমৰ এখন নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখনৰ নাম কি? আমি জানো অসমত বৰ্তমান আটাইতকৈ ডাঙৰ দলংখনৰ নাম হৈছে কি? ভূপেন হাজৰিকা সেতু। অপশ্যন শুদ্ধ উত্তৰ হ'ব গ, ভূপেন হাজৰিকা সেতু। আৰু এইটোক আমি আন এটা নামেৰে জানো, সেইটো হৈছে কি আমাৰ ঢলা-শদিয়া দলং, ঢলা-শদিয়া দলং বুলিও জানো। Question number 8. Lion Man of Assam. অসমৰ লায়নমেন বুলি কাক জনা যায়? ঠিক আছে, অসমৰ লায়নমেন বুলি আমি ৰাধা গোবিন্দ বৰুৱাক জানো। গ নম্বৰটো ৰাধা গোবিন্দ বৰুৱা, তেওঁক লায়নমেন বুলি জনা যায়। Question number 9. Who is the author of the famous Assamese novel মিৰি জীয়ৰী? বিখ্যাত অসমীয়া উপন্যাস মিৰি জীয়ৰীৰ লেখক কোন? মিৰি জীয়ৰীৰ লেখক কোন হয়? যদি আমি অপশ্যন কেইটা লক্ষ্য কৰোঁ, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, ৰজনীকান্ত বৰদলৈ। Question number 10. Who is the first Assamese writer to be awarded the জ্ঞানপীঠ award? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন? জ্ঞানপীঠ লাভ কৰা প্ৰথমজন অসমীয়া কোন হয়? আমি যদি অপশ্যন কেইটা লক্ষ্য কৰোঁ, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 11. Who was the first Assamese film director to receive the Padma Shri? পদ্মশ্রী বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন? অৰ্থাৎ ফাৰ্ষ্ট এছামিজ ফিল্ম ডাইৰেক্টৰ যোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে তেওঁ কোন হয়? আমি যদি অপশ্যন কেইটা ভালকৈ লক্ষ্য কৰোঁ, আমাৰ যেটো খ
খ নম্বৰ অপশ্যন আছে সেইটো হ'ব শুদ্ধ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। Question number 12. In which year did Mamoni Raisam Goswami win the Sahitya Academy Award? কোন বছৰত মামনি ৰাইচাম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1983। আৰু এইটো কোনটো গ্ৰন্থৰ বাবে পাইছিল? মামৰে ধৰা তৰোৱালৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল 1983। In which year was the capital of Assam transferred from Shillong to Dispur? 1972 চনত আমাৰ মেঘালয় এটা ৰাজ্য হল, আৰু মেঘালয় যেতিয়া ৰাজ্য হল তেতিয়া মেঘালয়ৰ আন এটা ৰাজধানী লাগে, আৰু তেতিয়া শ্বিলঙৰ পৰা আমাৰ ৰাজধানীটো তাৰ পৰা বদলি কৰা হয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1973। Option number C. Question number 14. In which year was Guwahati University established? কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? আমি সকলোৱে জানো আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতৰ অসমৰ সৰ্বপ্ৰথম যেটো বিশ্ববিদ্যালয় এটো কোনটো হয়? গুৱাহাটী ইউনিভাৰ্চিটি হয়। সো ভাৰত স্বাধীনৰ পিছত সৰ্বপ্ৰথম ইউনিভাৰ্চিটি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, আৰু এটো কিমান চনত হৈছিল? 1948। অপশ্যন নম্বৰ বি। Question number 15. What is the name of the first medical college established in Assam? অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? অৰ্থাৎ অসমত যিমান কেইটা মেডিকেল কলেজ আছে তাৰ ভিতৰত প্ৰথম মেডিকেল কলেজ কোনটো হয়? আমি যদি অপশ্যন কেইটা লক্ষ্য কৰোঁ, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আসাম মেডিকেল কলেজ। অপশ্যন নম্বৰ বি আসাম মেডিকেল কলেজ। Question number 16 to আপোনালোকৰ কাৰণে কমেন্টস কৰি জনাব। In which year was Assam Medical College established? কোন চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল? Do subscribe and click the bell icon to get the notification.